মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি 10ম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ অধ্যায় 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ অনুশীলনীত থকা প্ৰশ্ন উত্তৰসমূহ কৰিম। প্ৰথমটো কি দিয়া আছে চোৱা, তলত দিয়া কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি। লেন্স তৈয়াৰ কৰিলে কি হ'ব? লেন্সৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰিব লাগিব। এতিয়া চোৱা, পানীৰ মাজেৰে পাৰ হৈ যাব পাৰিব, কাঁচৰ মাজেৰেও পাৰিব, প্লাষ্টিক যিবিলাক পাতল প্লাষ্টিকৰ মাজেৰেও পাৰ হৈ যাব পাৰিব, কিন্তু মৃত্তিকা মানে মাটিৰ মাজেৰে পাৰ হৈ যাব নোৱাৰিব। গতিকে ইয়াৰ আনসাৰ কি হ'ব? অপশ্যন ডি। তাৰপিছত অৱতল দাপোন এখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ'ল। লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব লাগিব? এতিয়া চোৱা, আমি কি কৰিব লাগিব? যিটো লক্ষ্যবস্তুতকৈ প্ৰতিবিম্বটো ডাঙৰ হ'ব লাগিব। এইখন এখন অৱতল দাপোন, ইয়াত কি থাকে? পি, ইয়াতে যেনিবা এফ আছে। এফ আৰু পিৰ মাজত যদি আমি এটা লক্ষ্যবস্তু ৰাখোঁ, তেনেহ'লে কি হ'ব? মুখ্য অক্ষৰ সমান্তৰালকৈ আহি ফ'কাছৰ মাজেৰে পাৰ হৈ যাব, হয়নে? ফ'কাছৰ মাজেৰে পাৰ হৈ যাব। সেইটো যদি আমি বহাই দিওঁ আৰু এটা যদি আমি পি বিন্দুৰ মাজেৰে আনো, কি হয়? একে কোণ উৎপন্ন কৰি পেলাই সি ঘূৰি যায়, হয়নে? এইটো যদি আমি বহাই দিওঁ পিছফালে, ইয়াত কটাকটি কৰিব। গতিকে প্ৰতিবিম্ব আমি কি পাম? দাপোনৰ পিছফালে পাম, হয়নে? দাপোনৰ পিছফালে পালোঁ। এইটো আছিল লক্ষ্যবস্তুতকৈ ডাঙৰ পালোঁ। আৰু কি অসৎ? পিছফালে পাইছোঁ থিয়, এইটো থিয়ই আছে, হয়নে? এইটো যদি এ বি হয়, এইটোও এ ডেছ বি ডেছ। গতিকে আমি ক'ত পালোঁ? পি আৰু এফৰ মাজত। ইয়াতে চোৱা, দাপোনৰ মেৰু আৰু তাৰ মুখ্য ফ'কাছৰ মাজত। গতিকে অপশ্যন এইটো হ'ব আমাৰ। এতিয়া চোৱা 3 নম্বৰটো, লক্ষ্যবস্তুৰ সমান সৎ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব? যদি আমাক লক্ষ্যবস্তুৰ সমান আকাৰৰ প্ৰতিবিম্ব লাগে, তেতিয়া মনত ৰাখিবা সদায় ভাস্কেন্দ্ৰত ৰাখিব লাগে। ইয়াতে চোৱা, আমাৰ ভাস্কেন্দ্ৰ অপশ্যনত নায়েই, হয়নে? যদি ভাস্কেন্দ্ৰ অপশ্যনত নাই, আমি জানো ফ'কাছৰ দুগুণে কি হয়? ভাস্কেন্দ্ৰ হয়। গতিকে ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্ব, এইটো হ'ব আমাৰ এনচাৰ। তাৰপিছত 4 নম্বৰটো কি কৈছে? এখন গোলাকাৰ দাপোন আৰু এখন ক্ষীণ গোলাকাৰ লেন্স প্ৰত্যেকৰে ফ'কাছ দৈৰ্ঘ্য -15 চেণ্টিমিটাৰ। দাপোন আৰু লেন্সৰ প্ৰকৃতি কেনেকুৱা হ'ব পাৰে? আমি যেতিয়া পাঠভিত্তিক প্ৰশ্ন উত্তৰবোৰ কৰিছোঁ, তেতিয়া কি পাইছোঁ? ফ'কাছ দৈৰ্ঘ্য কেতিয়া নিগেটিভ হয়? যদি দাপোনে হওক বা লেন্সে হওক, সেইখন যদি অৱতল হয়। আৰু উত্তল দাপোনখনৰ ক্ষেত্ৰত কি হয়? আমি প্লাছ পাওঁ। গতিকে যিহেতু মাইনাছ আছে, কি হ'ব? দুয়োখন অৱতল হ'ব। কাৰণ অপশ্যনবোৰ আমাৰ কি দিয়া আছে? যে দুয়োখন উত্তল, এইটো হ'বই নোৱাৰে। এখন উত্তল, এখন অৱতল এনেকুৱা আছে, এখন অৱতল, এখন উত্তল এনেকুৱা আছে। গতিকে আমাৰ এনচাৰ হ'ব দুয়োখন অৱতল। 5 নম্বৰ, দাপোন এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে, প্ৰতিবিম্বটো সদায় থিয় হয়। দাপোনখন কেনেকুৱা হ'ব পাৰে? আমাক কি লাগিব? থিয় প্ৰতিবিম্ব লাগিব। থিয় প্ৰতিবিম্ব কোনে গঠন কৰে? সমতল আৰু উত্তল। তেনেহ'লে এনচাৰ আমাৰ কি হ'ব? হয় সমতল, নতুবা উত্তল। এইটো হ'ব আমাৰ উত্তৰ। তাৰপিছত 6 নম্বৰটো চোৱা, অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰিবলৈ বিচাৰিবা? অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ আমাৰ ফাৰ্ষ্ট কণ্ডিশ্যন কি হ'ব লাগিব? যে আখৰবিলাক আমাৰ উলটি যাব নালাগে। উলটিলেতো আমি পঢ়িব নোৱাৰিম। আৰু উলটি ক'ত নাযায়? উত্তল লেন্সত। গতিকে উত্তল ইয়াত এটা আছে, ইয়াত এটা আছে, অৱতল নহ'ব। এতিয়া চোৱা, এই দুটাৰ মাজত কোনটো হ'ব? ফ'কাছ দৈৰ্ঘ্য আৰু ক্ষমতাৰ এটা ফৰ্মুলা আছিলে নহয়, P = 1/f। এতিয়া চোৱা, যদি এফৰ মান 50 হয়, 1/50, আৰু এটা কি আছে? 1/5। কোনটো সৰু হ'ব, কোনটো ডাঙৰ হ'ব? এইটো আমাৰ ডাঙৰ হ'ব। যাৰ ক্ষমতা বেছি, ডাঙৰ মানে কি? ক্ষমতা বেছি। যাৰ ক্ষমতা বেছি, সেইখন লেন্সেহে আমি ব্যৱহাৰ কৰিম। গতিকে আমাৰ এনচাৰ কি হ'ব? চি হ'ব, 5 চেণ্টিমিটাৰটো। 7 নম্বৰ, 50 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তু এটাৰ থিয় প্ৰতিবিম্ব পাব বিচাৰিছোঁ। দাপোনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ কিমান হোৱা উচিত? এটা প্ৰশ্ন এইটো আমাৰ। তাৰপিছত প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব? আৰু প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ নে সৰু? এই ক্ষেত্ৰত প্ৰতিবিম্ব গঠন দেখুৱাবৰ বাবে এটা ৰশ্মি চিত্ৰ আঁকা। আমি ৰশ্মি চিত্ৰ এটা আঁকিব লাগিব। আৰু চোৱা, অৱতল দাপোনত থিয় প্ৰতিবিম্ব লাগিলে আমি জানো আমি কি কৰিব লাগিব? লক্ষ্যবস্তুটো ফ'কাছ আৰু মেৰুৰ মাজত ৰাখিব লাগিব। আমি আগতে এইটো কৰি লওঁ। চোৱা, আমি এটা লক্ষ্যবস্তু লৈছোঁ এ বি যদি আমি মেৰু আৰু ফ'কাছৰ মাজত ৰাখোঁ, কি হ'ব? এইটো মুখ্য অক্ষৰ সমান্তৰালকৈ আহি ফ'কাছৰ মাজেৰে পাৰ হৈ যাব। আন এটা যদি আমি মেৰুলৈ আনো, যি কোণ উৎপন্ন কৰি আহিব, সেই কোণ উৎপন্ন কৰি ওলাই যাব। এতিয়া এইটো যদি আমি পিছফালে বহাই দিওঁ, এই ইয়াতে কটাকটি কৰিব।
এতিয়া এইটো লগাই দিলে কি পাম আমি এ ডেছ বি ডেছ প্ৰতিবিম্ব পাম এতিয়া চোৱা এইটো প্ৰতিবিম্ব আমি হট প্ৰতিবিম্ব পালোঁ হয়নে এতিয়া লিখিব লাগিব প্ৰশ্নত কি কৈছিলে পৰিসৰটো প্ৰথম গতিকে সেইখিনি আগতে লিখি লোৱা যে দাপোনৰ মেৰুৰ পৰা লক্ষ্যবস্তু 50 সেন্টিমিটাৰতকৈ কম দূৰত্বত ৰাখিব লাগিব তেতিয়াহে আমি থিয় অখত এইটো প্ৰতিবিম্ব পাম তাৰপিছত সুধিছে প্ৰতিবিম্বৰ প্ৰকৃতি কি প্ৰতিবিম্বৰ প্ৰকৃতি অখত আৰু থিয় তাৰপিছত প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ নে সৰু সুধিছে লিখিবা প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ আৰু কি কৈছিলে ৰশ্মি চিত্ৰটো আমি এইটো আঁকিলোৱে হয়নে এইটোত লিখিবা চিত্ৰ ৰশ্মি চিত্ৰ 8 নম্বৰ তলত দিয়া পৰিস্থিতিসমূহত ব্যৱহাৰ কৰা দাপোনৰ প্ৰকাৰ কি লিখা গাড়ীৰ হেডলাইটত কি ব্যৱহাৰ কৰোঁ আমি অবতল দাপোন এইটো তোমালোকৰ বহিত ধুনীয়াকৈ লিখি ল'বা তাৰপিছত গাড়ীৰ পিছলৈ চোৱা দাপোন এইটো আমি জানো উত্তল দাপোন তাৰপিছত সৌৰভাটিত কি হয় অবতল দাপোন 9 নম্বৰ উত্তল লেন্স এখনৰ অৰ্ধাংশ কলা কাগজেৰে ঢাকি দিয়া হ'ল এই লেন্সখনে বস্তু এটা সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিবনে তোমাৰ উত্তৰ পৰীক্ষাৰ যোগেদি প্ৰতিবিম্ব কৰা তোমাৰ পৰ্যবেক্ষণসমূহ ব্যাখ্যা কৰা উত্তল লেন্স এখনৰ অৰ্ধাংশ ঢাকি দিলেও বস্তু এটা সম্পূৰ্ণ প্ৰতিবিম্ব গঠন হ'ব কিন্তু যেতিয়া অৰ্ধাংশ কলা কাগজেৰে ঢাকি দিয়া হ'ব তেতিয়া প্ৰতিবিম্বৰ প্ৰাবল্য হ্ৰাস পাব কাৰণ অৰ্ধাংশ ঢাকি দিয়াৰ ফলত কম পৰিমাণৰ পোহৰ ৰশ্মিহে লেন্সখনৰ মাজেৰে পাৰ হৈ যাব 10 নম্বৰটো চোৱা 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা মানে কি লক্ষ্যবস্তুৰ উচ্চতা 10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্য মানে এফৰ মান কিমান দি আছে 10 সেন্টিমিটাৰ অভিসাৰী লেন্স মানে উত্তল লেন্স এখনৰ পৰা 25 সেন্টিমিটাৰ দূৰত্বত ৰখা হ'ল এটো কি তাৰ মানে লক্ষ্যবস্তুৰ দূৰত্ব ইয়াৰ ৰশ্মি চিত্ৰ আঁকা আৰু গঠিত প্ৰতিবিম্বৰ অৱস্থান আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা আমাক দিয়া আছিল কি ফোকাস দৈৰ্ঘ্য 10 সেন্টিমিটাৰ ইয়াৰ পৰা ইয়াৰ 10 সেন্টিমিটাৰ তেনেহলে এইখিনিৰ পৰা এইখিনি কিমান হ'ব 20 সেন্টিমিটাৰ আৰু লক্ষ্যবস্তু আমাৰ কিমান দূৰত্বত ৰাখিব গৈছে 25 সেন্টিমিটাৰ তাৰ মানে 2f1 ৰ বাহিৰত ৰাখিব লাগিব ইয়াতে আমি লক্ষ্যবস্তুটো ৰাখিলো এটো জানো আমি ফোকাসৰ মাজে পাৰ হৈ যায় এটো পাৰ হৈ গল আৰু এটা মেৰুৰ মাজে পঠিয়ালে ইয়াতে গৈ কটাকটি কৰিব ইয়াতে আমি প্ৰতিবিম্বটো পাম হয়নে এতিয়া চোৱা প্ৰতিবিম্বৰ অৱস্থান সুধিছে প্ৰতিবিম্বৰ অৱস্থান আমি ক'ত পালো f2 আৰু 2f2 ৰ মাজত পালো তাৰপিছত প্ৰতিবিম্বৰ আকাৰ আগতে কিখিনি আছিল ab টো চোৱা ডাঙৰ আছিল এতিয়া ab টো সৰু হৈ গল তাৰমানে কি সংকুচিত হৈছে তাৰপিছত প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব হট আৰু উলটা ইয়াতে হে উলটি গৈছে দেখিছানে ইয়াত ab আছিল ইয়াত উলটি গৈ a ডেছ b ডেছ এনেকুৱা হৈছে গতি এইখিনিয়ে আমাক লিখিব দিছে 11 নম্বৰটো চোৱা 15 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল লেন্স এখনে তাৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বৰ প্ৰতিবিম্ব এটা গঠন কৰে লক্ষ্যবস্তুটো লেন্সৰ পৰা কিমান দূৰত্বত আছে ৰশ্মি চিত্ৰ আঁকা ইয়াতে আমাক কি দিয়া আছে ফোকাস দৈৰ্ঘ্যৰ মান দিয়া আছে আৰু এটো কিহৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব দিয়া আছে আৰু লেন্সখন কি অবতল এইখিনি আগতে আমি কৰি লওঁ ইয়াত ফোকাস দৈৰ্ঘ্য f = 15 সেন্টিমিটাৰ আমি জানো ফোকাস দৈৰ্ঘ্য অবতল লেন্সৰ ক্ষেত্ৰত কি হয় দাপোনৰ সন্মুখত থাকে গতিকে ইয়াতে মাইনাস হ'ব প্ৰতিবিম্বৰ দূৰত্ব প্ৰতিবিম্ব লক্ষ্যবস্তু দুটা দাপোনৰ সন্মুখত থাকে গতিকে ইয়াতে আমাৰ -10 সেন্টিমিটাৰ হ'ব তাৰপিছত আমাক লাগে কি লক্ষ্যবস্তুৰ দূৰত্ব তাৰপিছত আমি ফৰ্মুলাটো লিখিম দাপোনৰ সূত্ৰৰ ফৰ্মুলাটো লিখিম 1/v - 1/u = 1/f এতিয়া মান কিটা বহাই যোৱা v ৰ মান কিমান -10 u ৰ মান নাজানো f ৰ মান -15 এতিয়া এইখিনি মান যদি আমি এইফালে আনো মাইনাসটো গুচি যাব হয়নে 1/15 হ'ব আৰু ইয়াতে এটো মাইনাস আছে গতিকে -1/10 আকৌ 1/u টো যদি ইফালে যাও এই মাইনাসটো প্লাস হৈ যাব তাৰ মানে কি হ'ব 1/u এতিয়া আমি এটো উল্টাই দিও 1/u ইফালে আনো আৰু এইখিনি ইফালে লৈ যাও এই দুটা লসাগু কিমান হ'ব 30 15 ৰে এটো ভাগ কৰিলে 2 - 3 তাৰ মানে কি পালো 1/u = 1/-1/30 এতিয়া বজ্ৰ পূৰণ কৰি দিয়া -u = 30 তাৰ মানে u = কিমান হ'ল 30 -30 সেন্টিমিটাৰ তেনেহলে কি হ'ব লক্ষ্যবস্তুটো আমি কিমান দূৰত্বত ৰাখিব লাগিব মাইনাস মানে কি সন্মুখত আৰু দূৰত্ব কিমান 30 সেন্টিমিটাৰ লিখিবা এতেকে লক্ষ্যবস্তুটো লেন্সৰ পৰা
30 সেন্টিমিটাৰ দূৰত্বত ৰাখিব লাগিব লগতে আমাক ৰশ্মি চিত্ৰ আঁকিব দিছিলে আমি লক্ষ্যবস্তুৰ অৱস্থান কিমান পালো 30 সেন্টিমিটাৰ 30 সেন্টিমিটাৰ দূৰত্বত ৰাখিব লাগিব এতিয়া সব ফোকাস দৈৰ্ঘ্য কিমান দি আছিল 15 তেনেহলে 2f1 ত কিমান হ'ব 15 প্লাস 15 30 গতি ইয়াতে আমি লক্ষ্যবস্তু এটা যদি ৰাখো এটা কি হ'ব সমান্তৰাল মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি ফোকাসৰ মাজেৰে ইফালে দি যোৱা যেন লাগিব আৰু এটা যদি মেৰুলৈ ডাইৰেক্ট আনি দিও কত কটাকটি কৰিব ইয়াতে গতিকে প্ৰতিবিম্ব আমি কত পাম ইয়াতে পাম এতিয়া চোৱা প্ৰতিবিম্ব দূৰত্ব কিমান আছিল 10 সেন্টিমিটাৰ আছে আমি 10 সেন্টিমিটাৰতে পালো আৰু লক্ষ্যবস্তুটো AB যেনেকুৱা আছিল তেনেকুৱা থিয়ই আমি প্ৰতিবিম্ব গঠন কৰিলো গতি এইখিনি তোমালোকে আঁকি দিবা ধুনিয়াকৈ 12 নম্বৰটো চোৱা 15 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ উত্তল দাপোন এখনৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত বস্তু এটা ৰখা হ'ল প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা ইয়াত কি মান দি আছে ফোকাস দৈৰ্ঘ্য f ৰ মান দি আছে আৰু লক্ষ্যবস্তু দূৰত্ব 10 সেন্টিমিটাৰ u ৰ মান দি আছে আমাৰ v ৰ মান উলিয়াব লাগিব আৰু ইয়াৰ প্ৰকৃতি অৱস্থান উলিয়াব লাগিব ফোকাস দৈৰ্ঘ্য f = 15 সেন্টিমিটাৰ যেটো উত্তল দাপনৰ ফোকাস দৈৰ্ঘ্য পিছফালে থাকে দাপনৰ সেইকাৰণে আমি ইয়াত মাইনাস দিয়া নাই লক্ষ্যবস্তু দূৰত্ব 10 সেন্টিমিটাৰ আছে ইয়াত মাইনাস দিছো কাৰণ লক্ষ্যবস্তু সদায় দাপনৰ সন্মুখত থাকে v ৰ মান আমি নাজানো m ৰ মান নাজানো এতিয়া লিখিবা দাপনৰ সূত্ৰ মতে আমি সূত্ৰটো লিখিলো 1/v + 1/u = 1/f আমি f আৰু u ৰ মান জানো গতিকে মানকেইটা আমি বহাই দি পেলাই এটো সব প্লাসে মাইনাসে মাইনাস হ'ব 1/10 আৰু ইফালে 1/15 আছে আমি এটো সাইডত 1/v ৰাখো আৰু ইফালে কি আছিল 1/15 এই মাইনাস 1/10 টো ইফালে আহিলে কি হ'ব প্লাস 1/10 হ'ব তাৰ পিছত আমি লসাগু উলিয়াই লওঁ লসাগু আমাৰ 30 এখিনি আমি পূৰণ কৰিলে কিমান হ'ব 5/30 5 ৰে 30 কাটিলে ওপৰত 1 থাকিব তলত 6 এটা বজ্ৰ পূৰণ কৰা v * 1 কিমান হ'ব v আৰু 6 * 1 কিমান 6 গতিকে v ৰ মান আমি কিমান পালো 6 সেন্টিমিটাৰ তাৰ পিছত আমি m ৰ মান উলিয়াই লম m ৰ মান কি আছে m ৰ ফৰ্মুলাটো হ'ল আমাৰ -b/u v ৰ মান কিমান পালো 6 আৰু u ৰ মান -10 মাইনাসে মাইনাসে কেনসেল ইটো হৰণ কৰিলে কিমান হ'ব 0.6 গতিকে আমি হেকত কি লিখিব লাগিব প্ৰতিবিম্বৰ অৱস্থান কি পালো আমি যে দাপনৰ পিছফালে 6 সেন্টিমিটাৰ দূৰত্বত গঠন হ'ব দাপনৰ পিছফালে কিয় কাৰণ ইয়াতে আমি নিগেটিভ পোৱা নাই পজিটিভ মান পাইছো গতিকে পজিটিভ মান পোৱা মানে কি দাপনৰ পিছফালে আৰু নিগেটিভ পালে দাপনৰ সন্মুখত হলহেতেন আৰু প্ৰকৃতি কি পালো আমি অসৎ এইখিনি লিখিলে হ'ব 13 নম্বৰ সমতল দাপনে +1 বিবৰ্ধন দিয়ে ইয়াৰ অৰ্থ কি সমতল দাপনে +1 বিবৰ্ধন দিয়ে ইয়াৰ অৰ্থ হ'ল যে প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান আৰু প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ 14 নম্বৰ চোৱা 30 সেন্টিমিটাৰ ভাঁজ পেখাৰ্ধৰ উত্তল দাপন এখনৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত্বত 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হ'ল প্ৰতিবিম্বৰ অৱস্থান ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা ইয়াত কি মান দি আছে r ৰ মান দি আছে তাৰ পৰা আমি f ৰ মান উলিয়াব পাৰিম তাৰ পিছত দাপনৰ সন্মুখত এটো মানে কি u ৰ মান দি আছে 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু মানে কি h ৰ মান দি আছে এতিয়া উলিয়াব লাগে কি প্ৰতিবিম্বৰ অৱস্থান মানে v ৰ মান উলিয়াব লাগে প্ৰকৃতি হলে m ৰ মান উলিয়াব লাগিব আৰু আকাৰৰ মান হলে h ৰ মান উলিয়াব লাগিব বা দিয়া আছে ভাঁজ পেখাৰ্ধ r ৰ মান কিমান 30 সেন্টিমিটাৰ গতিকে ফোকাস দৈৰ্ঘ্য কি হ'ব r ৰ আধা হ'ব 15 সেন্টিমিটাৰ লক্ষ্যবস্তুৰ দূৰত্ব u = 20 সেন্টিমিটাৰ আছিল আৰু আমি জানো লক্ষ্যবস্তু সদায় দাপনৰ সন্মুখত থাকে গতিকে মাইনাস চিনটো আমি দি লৈছো তাৰ পিছত লক্ষ্যবস্তুৰ উচ্চতা h ৰ মান 5 সেন্টিমিটাৰ দিয়া আছে এতিয়া আমি দাপনৰ সূত্ৰ ব্যৱহাৰ কৰি পেলাই v ৰ মান উলিয়াই লম দাপনৰ সূত্ৰটো লিখিলো মানকিটা বহাই দিছো হয়নে এতিয়া এই -1/20 ইফালে আহিলে কি হ'ব +1/20 লসাগু উলিয়াই যোগ কৰিলে কিমান হ'ব 7/60 এতিয়া বজ্ৰ পূৰণ কৰিলে 7 * v 7v আৰু ইফালে 60 * 1 60 গতিকে v ৰ মান কিমান পালো 60/7 তাৰ মানে 8.6 সেন্টিমিটাৰ যেহেতু আমি প্লাসত পাইছো মানটো তাৰ মানে কি দাপনৰ পিছফালে প্ৰতিবিম্বটো গঠন হ'ব তাৰ পিছত আমি কি উলিয়াব লাগিব m ৰ মান উলিয়াব লাগিব m ৰ মান কিমান আছে m ৰ সূত্ৰটো আমি জানো -b/u -v ৰ মান কিমান পালো আমি এইটো আমি লিখিম আমি দশমিকটো নিলিখো এইটো লিখিলে আমাৰ কটাকটি কৰিব ভাল হ'ব v ৰ মান কিমান আছিল 60/7 তাৰ পিছত u ৰ মান কিমান আছিল -20 -2 কেনসেল এটো আমি কটাকটি কৰিলে কিমান পাম 3/7 তাৰ মানে কি 0.4
এমৰ মান পালোঁ আমি 0.4 আকৌ আমি এমৰ আন এটা ফৰ্মুলা জানো সেই ফৰ্মুলাটো আমি পাতি লৈছোঁ h dash by h এমৰ মান বহুৱাই লৈ পেলাই h dashৰ মান কি পালোঁ 15/7 তাৰমানে কি 2.14 সেন্টিমিটাৰ এতিয়া আমাক প্ৰশ্নত যিকেইটা সুধিছে সেইকেইটা আমি লিখিব লাগিব প্ৰথমে সুধিছে প্ৰতিবিম্বৰ অৱস্থান ক'ত লিখিবা প্ৰতিবিম্বটো দাপনৰ পিছফালে 8.6 সেন্টিমিটাৰ দূৰত্বত গঠন হ'ব তাৰপিছত সুধিছে প্ৰতিবিম্বৰ প্ৰকৃতি কি পালোঁ আমি অসত আৰু থিয় তাৰপিছত প্ৰতিবিম্বৰ আকাৰ প্ৰতিবিম্বৰ উচ্চতা কিমান পালোঁ আমি 2.14 সেন্টিমিটাৰ Question number 15 18 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্য এফৰ মান দিয়া আছে অবতল দাপন এখনৰ সন্মুখত 27 সেন্টিমিটাৰ দূৰত্বত 7 সেন্টিমিটাৰ আকাৰৰ বস্তু এটা ৰখা হৈছে এটো আকাৰ এছৰ মান আৰু এটো কি লক্ষ্য বস্তুৰ দূৰত্ব দাপনখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন কৰা প্ৰতিবিম্ব এটা দেখা পোৱা যাব তাৰপিছত কি উদিছে প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি লিখিবা দিয়া আছে ফোকাস দৈৰ্ঘ্য কিমান 18 সেন্টিমিটাৰ লক্ষ্য বস্তুৰ দূৰত্ব 27 সেন্টিমিটাৰ আমি মাইনাস কিয় দিছো তোমালোকে তো গমে পাইছা এটা সৰ লক্ষ্য বস্তুৰ উচ্চতা এছৰ মান দিয়া আছে 7 সেন্টিমিটাৰ তে দাপনৰ সূত্ৰ ব্যৱহাৰ কৰি পেলাই আমি ভিৰ মানটো উলিয়াব পাৰিম হয়নে এতিয়া ফৰ্মুলাত বহাই দিছো তাৰপিছত মান কেইটাও বহাই দিছো এটো সব মাইনাস প্লাস মাইনাস হ'ব আৰু ইফালে মাইনাস এই মাইনাস 1/27 ইফালে আহিলে কি হ'ব প্লাস 1/27 তে এই দুটাৰ লসাগু উলালে কিমান হ'ব 54 হ'ব লসাগু এটোৰে এটো হৰণ কৰিলে দুবাৰ যাব হেকাৰণে 2 মাইনাস এটো হৰণ কৰিলে 3 হ'ব 2 minus 3 তাৰমানে কি minus 1/54 এতিয়া বজ্ৰ পূৰণ কৰা v ৰ লগত -1 কি হ'ব minus b আৰু 1 ৰ লগত 54 পূৰণ কৰিলে 54 তে v ৰ মান কিমান হ'ব -54 সেন্টিমিটাৰ আকৌ m ৰ মান আমি u আৰু v ৰ মান বহুৱাই পেলাই উলিয়াব পাৰিম v ৰ মান কিমান -54 u ৰ মান -27 এই মাইনাস কেনসেল কৰিলে কিমান হ'ব -54/27 এটো কটাকটি কৰিলে দুবাৰ যাব তেনেহলে m ৰ মান কি পালো আমি -2 আকৌ m ৰ আন এটা ফৰ্মুলা আছে হয়নে h dash by h ইয়াৰ পৰা আমি h dash ৰ মানটো উলিয়াব পাৰিম m ৰ মানটো পাই গলো -2 আৰু h ৰ মান দিয়া আছিল 7 h dash নাজানো ইয়াৰ পৰা h dash উলিয়ালো কিমান হল -14 সেন্টিমিটাৰ এতিয়া আমাক যিখিনি কথা সুধিছে সেইখিনি লিখিব লাগিব যে প্ৰতিবিম্ব পাবলৈ দাপনৰ পৰা 54 সেন্টিমিটাৰ দূৰত্বত দাপনৰ সন্মুখত পৰ্দা এখন ৰাখিব লাগিব মাইনাসটো ইয়াতে কিয় দিয়া নাই কাৰণ আমি সন্মুখত বুলি লিখিয়ে দিছো হেকাৰণে আমাৰ মাইনাসৰ প্ৰয়োজন হোৱা নাই আৰু প্ৰতিবিম্বৰ আকাৰ কি হ'ব প্ৰতিবিম্বৰ উচ্চতা কিমান পালো 14 সেন্টিমিটাৰ হেতু লিখি দিবা আৰু প্ৰতিবিম্বটো লক্ষ্য বস্তুতকৈ দুগুণ ডাঙৰ m ৰ মান কিমান পাইছো আমি 2 পাইছো তাৰ মানে কি দুগুণ ডাঙৰ পাইছো প্ৰতিবিম্ব আৰু প্ৰতিবিম্বৰ প্ৰকৃতি হট আৰু উলটা Question number 16 -2.0 d ক্ষমতাৰ লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য কিমান লেন্সখনৰ প্ৰকৃতি কেনেকুৱা দিয়া আছে ক্ষমতা p ৰ মান কিমান -2 ডায়াপ্টাৰ ফোকাস দৈৰ্ঘ্য উলিয়াব লাগে গতিকে আমি জানো যে ফৰ্মুলাটো কি আছিল p = 1/f এই f টো যদি ইয়াতে নিও p টো ইয়াতে আনিব পাৰিম f = 1/p ও আমি লিখিব পাৰিম যে p ৰ মান কি আছে -2 -টো বাহিৰত ৰাখি পেলাই হাফৰ মান কিমান হয় 0.5 আৰু আমি জানো যদি ক্ষমতাৰ মানটো ডায়াপ্টাৰত থাকে ফোকাস দৈৰ্ঘ্য কিহত থাকিব মিটাৰত থাকিব লিখিবা এটিকে নিৰ্ণয় ফোকাস দৈৰ্ঘ্য 0.5 মিটাৰ -টো পাইছো মানে কি এখন অবতল লেন্স গতিকে মাইনাসটো ইয়াতে লিখিব নালাগে লেন্সৰ প্ৰকৃতি কি হ'ব আমাৰ অবতল Question number 17 ডাক্তৰ এজনে বিধান দিয়া সংশোধনীমূলক লেন্সৰ ক্ষমতা +1.5 d ডায়াপ্টাৰ লেন্সখনৰ ফোকাস দৈৰ্ঘ্য নিৰ্ণয় কৰা এই লেন্সখন অভিসাৰী নে অপসাৰী দিয়া আছে ক্ষমতা কিমান +1.5 ডায়াপ্টাৰ প্লাস থাকিলে লিখিব নালাগে ফোকাস দৈৰ্ঘ্য উলিয়াব লাগে ফৰ্মুলাটো আমি লিখিছো f = 1/p এতিয়া মানটো আমি কি লিখিলো 1/1.5 এটি এই পইণ্টটো উঠাই দিলে ইয়াতে এটা কি লাগিব 0 লাগিব মানে 10/15 এতিয়া 5 এৰে কটাকটি কৰিলে 5 ইয়াতে 2 হ'ব ইয়াতে 3 2/3 2 3 এ হৰণ কৰিলে কিমান পাম আমি 0.67 এতিয়া ফোকাস দৈৰ্ঘ্যটো আমি কিহত লিখিম মিটাৰত লিখিম কাৰণ ক্ষমতা আমাৰ কিহত আছে ডায়াপ্টাৰত আছে লিখিবা এটিকে নিৰ্ণয় ফোকাস দৈৰ্ঘ্য 0.67 মিটাৰ আৰু লেন্সখনৰ প্ৰকৃতি সুধিছে নহয় যেটো আমি মাইনাস পোৱা নাই তাৰ মানে কি উত্তল লেন্স লিখিবা লেন্সখন অভিসাৰী আজিৰ ভিডিওটো ইয়াতে সামৰিছো আমি 10 নং অধ্যায়ৰ অনুশীলনীত থকা আটাইকেইটা প্ৰশ্ন উত্তৰে কৰিলো আশা কৰিছো তোমালোক বুজি পাইছা ধন্যবাদ